আজিৰ দিনটো প্ৰকৃততে আমাৰ দেশৰ বাবে এটা গৌৰৱৰ দিন। কাৰ্গিল বিজয় দিৱস। এই মুহূৰ্তত আমি আমাৰ বীৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈ আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেখেতৰ লগতে প্ৰতিজন আমাৰ দেশ মাতৃৰ কাৰণে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদক আমি এই মুহূৰ্তত এই অনুষ্ঠানৰ পৰা সচেতকৰ তৰফৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেকজন বীৰ শ্বহীদলৈ আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আজি এই আমাৰ সচেতকৰ উদ্যোগত যি 15 দিনীয়া নাট কৰ্মশালা অনুষ্ঠিত হৈছিল, ইয়াত প্ৰায় 60 গৰাকী সৰু ডাঙৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ইয়াত দুখনকৈ নাট প্ৰদৰ্শন হ'ব। এখন হৈছে ঈশ্বৰ পুত্ৰ আৰু দ্বিতীয়খন হৈছে আমাকো জীয়াই থাকিব দিয়ক। হয়, নাই, ইয়াত প্ৰকৃততে ইয়াত বহুতো প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে। তেওঁলোকে এই 15 দিনতে খুব নিষ্ঠা সহকাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আগবাঢ়ি গৈছে আৰু আজি এই অনুষ্ঠানলৈ তেওঁলোকৰ যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত মই আমাৰ প্ৰশিক্ষক জয়ন্তজিন ফুকন, জুলিয়াছ গগৈ, সঞ্জীৱ কলিতা এই সকলোৰে প্ৰচেষ্টাত আমি মাত্ৰ তেওঁলোকক বাট প্ৰদৰ্শন দেখুৱাইহে দিছোঁ। তেওঁলোক নিজৰ প্ৰতিভাৰে আগবাঢ়ি গৈছে আৰু আজি এই অনুষ্ঠানটোৰ কাৰণে তেওঁলোক যথেষ্ট উৎসাহী। আৰু এই ক্ষেত্ৰতে মই আপোনালোকৰ যোগেদি খুমটাই এটি অগ্ৰণী অনুষ্ঠান সচেতকৰ প্ৰত্যেকজন সচেতক সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে এনেকুৱা ধৰণৰ এটি অনুষ্ঠান আয়োজন কৰি সমাজ সচেতনতাৰ যি নিদৰ্শন দেখুৱাই থৈছে, তেওঁলোকলৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ভাল লাগিছে। কাৰ্গিল দিৱস দিনাখন জিন্তু গগৈৰ জন্মদিন, সেইদিনাখন আমি নাটক কৰিছোঁ। 15 দিনীয়া কৰ্মশালা হৈছে। সকলো ছাত্ৰ ছাত্ৰী আমি আহিছোঁ। খুমটাই উচ্চতৰ মাধ্যমিক বিদ্যালয়তে তাতে আমি কৰ্মশালা কৰিছোঁ। 15 দিনীয়া কৰ্মশালা সকলো ছাত্ৰ ছাত্ৰী মিলি এখন নাটক কৰি ভাল লাগিছে। মই কুমাৰী চৰিত্ৰ ৰূপায়ণ কৰিছোঁ। মোৰ ডায়লগটো হৈছে, ভূমিষ্ঠৰ হোৱাৰ আগতে মৃত্যুদণ্ডৰ পিন্ধিবলৈ ইমান চেষ্টা কিয়? জন্মতে তোৰ কণ্ঠত বোলে সুৰৰ লহৰ উঠিব। গছ লতা পশু পক্ষীও তোৰ মাতত উল্লাসতে নৃত্য কৰিব। সম্পূৰ্ণ পূৰ্ণতা নাপাওঁতে তোৰ জন্ম হ'ব আৰু তোক জন্ম দি মোৰ মৃত্যু হ'ব। তই জীয়াই থাকিব লাগিব। তই জীয়াই থাকিব লাগিব। তই জীয়াই থাকিব লাগিব। কাৰ্গিল যি 27 সংখ্যক কাৰ্গিল বিজয় দিৱস, এই বিজয় দিৱসৰ লগত সংগতি ৰাখি আমি সচেতক স্বেচ্ছাসেৱী অনুষ্ঠান খুমটাই আৰু খুমটাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু খুমটাইবাসী ৰাইজৰ সহযোগত বিগত বৰ্ষতো আমি এনেকুৱা এটা নাট্য কৰ্মশালা অনুষ্ঠিত কৰি নাট প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছিলোঁ পৰীক্ষাৰ্থীসকলৰ জৰিয়তে। এইবছৰো একেই পৰীক্ষাৰ্থীসকলৰ জৰিয়তে যি 15 দিনীয়া নাট্য কৰ্মশালা আছিল, এই কৰ্মশালাৰ প্ৰতিফলিত হোৱাকৈ আমি এই কাৰ্যসূচী নাট প্ৰদৰ্শনৰ কাৰ্যসূচী আজি আৰম্ভ কৰা হ'ব। আৰু কাৰ্গিল বীৰ শ্বহীদসকলৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা, যি সন্মান আৰু আত্মত্যাগৰ প্ৰতি আমাৰ যি মূল্য, সেই মূল্য আমি আমাৰ ন্যূনতম প্ৰচেষ্টাৰে এনেদৰে দিয়াৰ চেষ্টা কৰিছোঁ। উঠি অহা প্ৰজন্মই যাতে নিজৰ শৈক্ষিক জীৱনৰ লগতে সহ-শৈক্ষিক যি পাঠ্যক্ৰমবোৰ আছে, এইবোৰ আয়ত্ব কৰি নিজৰ কেৰিয়াৰ গঠনত তেওঁলোকে সহায়ক হৈছে, তাৰ বাবে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। এইবাৰ আমাৰ প্ৰায় 60 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। বিগত বৰ্ষত প্ৰায় 55 গৰাকী ছাত্ৰ ছাত্ৰী আছিল, কিছু সংখ্যক বৃদ্ধি পাইছে আৰু আমাৰ পৰীক্ষকসকলেও যথেষ্ট নিষ্ঠাৰে ইয়াত কৰ্ম সম্পাদন কৰিছে। সচেতকৰ লগতে খুমটাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলেও আমাক যথেষ্ট সহযোগ কৰিছে। স্থানীয় ৰাইজৰ যি সহায় সহযোগ, সি অভূতপূৰ্ব। আমি আটাইকে এই ক্ষেত্ৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।